ওয়েলকাম টু আসাম কম্পিটিটিভ এক্সাম এন্ড জ্ঞানদীপ। আজি আমি স্টার্ট কৰিব ওলাইছো অসম ফৰেষ্টৰ আসাম ফৰেষ্টৰ যি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ লাষ্ট হৈছিল 2023 তাৰে গ্ৰেড 1 যেটো পোষ্ট আছে আৰু গ্ৰেড 1 জেনাৰেলি পোষ্টটো হৈছে এসআই পোষ্ট তাৰে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আমি ডিসকাশন কৰিম আৰু সেই পেপাৰখনৰ আজি ম্যাথমেটিক্স যেটো সেকশন আছে সেই পেপাৰখনে আমি ডিসকাশন কৰিম আজি। এটা ঘটনাটো হৈছে তোমালোকে সকলোৱে গম পোৱা যে স্যাৰ আসাম ফৰেষ্টত বিভিন্ন ধৰণৰ ভ্যাকেন্সি আহিছে বিভিন্ন ধৰণৰ ভ্যাকেন্সিৰ ভিতৰত অর্থাৎ 211টা এসআইৰো ভ্যাকেন্সি আছে যেটো গ্ৰেড 1 বুলি কয় আৰু লগতে কনস্টেবলৰো ভ্যাকেন্সি আহিছে। এটা গোটেইবিলাকৰ প্ৰথমটো তোমালোকৰ কোৱেশ্চন মানে মাইন্ডত আহিছে যে স্যাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ কেনেকুৱা নো আছিল আমি কি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চাবলৈ ইচ্ছা যায় সেই কাৰণে আজি ম্যাথ সেকশনটো লৈ আহিছো তোমালোকৰ কাৰণে কাৰণ বহুতে স্টাৰ্টিং যেতিয়া কৰিব বিচাৰে বলে স্যাৰ জিকে টো পঢ়ি লম সময় আছে ইংলিশো ইচ্ছা ওকে এনে এভাৰেজ ৰিজনিংটো সবৰ কাৰণে সমানে হয় ইজি হয়। সো প্ৰবলেমটো আছে ম্যাথছত সেই কাৰণে মই প্ৰথমবাৰ ম্যাথছৰ কাৰণে লৈ আহিছো আৰু ম্যাথছ টপিকটো একচুয়ালি তোমালোকে মই এইখিনি গ্যাৰান্টি দিব পাৰো যদি এট দা এন্ডলৈ চাই থকা না তেতিয়া তোমাৰ আজি এটা বস্তুৰ কনফিডেন্স আহিব সেইটো হৈছে যে অসম ফৰেষ্টৰ আসাম ফৰেষ্টৰ এটা পোষ্ট হৈছে তোমাৰ অনে এভাৰেজ ম্যাথছ ঠিকঠাক আছে কিন্তু আমি সেই ঠিকঠাক ম্যাথছক একদম ইজি লেভেল বনাই দিম। ঠিক আছে সকলে ৰেডি আছে যদি ৰেডি আছে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু যদি তোমালোকৰ ক্লাসটো কৰি ভাল লাগে আমাক মোটিভেট কৰিবৰ কাৰণে লাইক এন্ড কমেন্ট কৰিবৰ কাৰণে নাপাহৰিবা যেটো কয় নাপাহৰিবা তোমালোকে পাহৰি যোৱা কিন্তু যদি এনেকুৱা লাগিছে ওকে এতিয়া চোৱা আসাম ফৰেষ্টৰ সম্পৰ্কটো পিছত কম বলে স্যাৰ ওকে এসআই মই কনস্টেবলৰ পেপাৰখন লৈ আহিম ঠিক আছে আজি এসআই পেপাৰখন লৈ আহিছো তেতিয়া আমি গম পাম ওকে আমাৰ লেভেল কি লেভেলত আছো আমি এন্ড আমাৰ লেভেলটো কিমান ইনক্ৰিজ কৰিব লাগিব সেইখিনি কথা আমি এটলিষ্ট গম পাম। সো নেক্সট কোৱেশ্চনৰ এজন লৰাৰ কথা কৈছে স্যার লৰাৰ কথা কৈছে লৰাজনে কি কৰিছে চোৱা মিস্টেক করছে যদি লৰাই হ'ব আৰু যদি মিস্টেক কৰা না ছোৱালী হ'ব क्योंकि लड़कियां कभी की गलत नहीं होती। सो এটা কৈছে a boy was asked the right diamond but root diamond হয় লৰাৰ কথা কৈছে মানে ভুলে কৈছে যে এজন লৰাই লিখব লাগিছিল 2 to the power 5 into 9 square কিন্তু সি লিখছে বেচাৰা ভুলতে কি আমাৰ দৰে সি 2592 তেতিয়ালে নিউমেৰিকেল সি দুটা সংখ্যা যে প্ৰথমতে সি যে এজন লৰাই লিখিব লাগিছিল 2 the power 5 into 9 square কিন্তু লিখিছে লৰাটো কি 2592 এটা কৈছে দুটাৰ মাজৰ পাৰ্থক্য কিমান বিয়োগফল কিমান একদম সিম্পল সে সিম্পল হে এটা ইয়াক আমি সংখ্যালৈ কনভার্ট কৰিম 2 the power 5 মানে কিমান চাল 2 the power 5 মানে 2 5 बार पूरण 2 5 बार पूरण কৰিলে कितना होगा कालिया से कालिया तो मैं हूं মানে 2 আমি পূৰণ যদি কৰো তেতিয়া পাম আমি 32 9 স্কয়ার মানে হৈছে 81 এটা দুটাৰে মাজত পূৰণ আছে বলে স্যার আছে এটা স্যার আমি ইমানখিনি কৰি নাথাকো বলে স্যার কিয় নকৰে আমি ইউনিট ডিজিট দি কাম কৰিম আমি ইউনিট ডিজিট বা একক স্থানত থকা অংকৰে কাম কৰিম এই ইউনিট ডিজিট কি আছে 2 1 যা স্যার কি 2 1 বহুত বঢ়িয়া 2 1 যা 2 যদি হয় মানে এককৰ ঘৰত 2 আছে আকৌ যেটো লৰাই ষ্টুডেন্ট জনে সংখ্যাটো লিখিছিল সেই সংখ্যাটোৰ একৰ ঘৰত কি আছে 2 আছে যদি মই কিয় কৰিছো চা মই এনসাৰটো সব ইউনিট ডিজিটত পাইছো দেখা পাইছা এনসাৰ যি আছে সব ইউনিট ডিজিটত আছে অৰ্থাৎ এটা অংকই দিয়া আছে যদি এটা অংক দিয়া আছে ধৰাল সংখ্যাটো আমাৰ এটো লিখিব লাগিছিল মই এককৰ স্থানৰ অংক এটা 2 পাম একৰ স্থানৰ অংকৰে পাৰ্থক্য তুলিয়াব কাৰণ আমাৰ ইয়াত গোটেইকিটা অপচনত একক মানে এটা ইউনিট ডিজিট দিয়া আছে এটাই অংক দিয়া আছে এটা অংক দিয়া থাকিলে ইউনিট ডিজিট ডিফাৰেন্সটো ওলালে আমি পাই যাম সো সেই কাৰণে তো আমি ওলাইছো 2 1 যা 2 এককৰ ঘৰত আছে বাকি পূৰণ কৰাৰ দৰকাৰ নাই ইয়াত এককৰ ঘৰত যদি মাইনাস কৰো তেতিয়া কি পাম 0 পাম দ্যাট মিন্স বাকিখিনি তুমি ডাইৰেক্ট পূৰণ কৰিও পাৰ্থক্য ল'ব পাৰা কিন্তু একেই হ'ব আমাৰ মিনিংলেস পূৰণ কৰা হ'ব কিয় যেটো এনসাৰটো মানে ইউনিট ডিজিট দিয়া আছে সো ইউনিট ডিজিট দিয়া আমাৰ কাম হৈ যাব তো 2 1 যা 2 হলে ইহতো যদি পাৰ্থক্য ল দেন 0 and option number B will be correct answer for this question जबरदस्त तरीके से यार आंसर हम भी पाइसु सो नेक्स्ट क्वेश्चन होबो हम लोगों का ए वाला क्वेश्चन बहुत बढ़िया সকলে বুঝি পাইছা নিশ্চয় এটো একদম ইজি আছিল ইজি क्वेश्चन এইখন হৈছে আসাম ফৰেষ্টৰ গ্ৰেড 1 অৰ্থাৎ কি বুলি কয় এটো এসআই পোষ্ট যেটা আমি এসআই এবিইউবি এসআই কয় হেতু এটা তোমালোকে চোৱা क्वेश्चन में क्या है भाई सो इन ए कॉलेज ऑफ सीट तमने এখন কলেজৰ কলা বাণিজ্য বিজ্ঞান শাখাৰ আসনৰ সংখ্যা যথাক্ৰমে দিয়া আছে 5:7:8 মানে হিয়তৰ অনুপাত দিয়া আছে মানে আৰ্টছৰ আৰু কমাৰ্চৰ আৰু কিহৰ সায়েন্সৰ হিয়তৰ ৰেশিও দিয়া আছে 5:7:8 এতিয়া তোমালোকে চোৱা এখন কলেজত আৰ্টছৰ ষ্টুডেন্ট কমাৰ্চৰ ষ্টুডেন্ট এন্ড সায়েন্সৰ ষ্টুডেন্টৰ যেটো ৰেশিও দিয়া আছে অনুপাত দিয়া আছে 5:7:8 এতিয়া কৈছে যদিহে প্ৰত্যেকটো স্ট্ৰীমত
ষ্টুডেণ্ট বাঢ়ি গৈছে কিমান 40%, 50%, 75%, তেতিয়াহ'লে মুঠ আসনৰ সংখ্যা বৃদ্ধি হোৱাৰ পিছত আসনৰ সংখ্যাৰ অনুপাত কিমান হ'ব? মানে আগতে অনুপাতত দি আছে, একজেক্ট ভেলু দিয়া নাই। কিন্তু যিবিলাকে মোৰ ক্লাছ কৰে সিহঁতে গম পায়, মই বাৰ বাৰ কৈ থাকোঁ, ৰেচিও নাম্বাৰ ইজ অলছ' উই কেন কনচিডাৰ এজ এ একজেক্ট নাম্বাৰ। ৰেচিও নাম্বাৰটো বা অনুপাতৰ সংখ্যাটোকে আমি একজেক্ট নাম্বাৰ বুলি ভাবিব পাৰোঁ। ৰেচিও নাম্বাৰ বা অনুপাতৰ সংখ্যাটোকে আমি একজেক্ট ভেলু বুলি ধৰিব পাৰোঁ। অফক'ৰ্ছ আমি ধৰিব পাৰোঁ। ৰেচিও নাম্বাৰ বা আমি যদি ৰেচিও নাম্বাৰটোক যদি একজেক্ট ভেলু বুলি ভাবোঁ, তেতিয়াহ'লে কৈছে যে আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চত ৰেচপেক্টিভলি 40% ইনক্ৰিজ হৈছে, 50% ইনক্ৰিজ হৈছে এণ্ড 75% ইনক্ৰিজ হৈছে। যদি ইনক্ৰিজ হৈছে মানে আগতে যদি 5টা, মই ৰেচিও নাম্বাৰটো যদি একজেক্ট নাম্বাৰ হয়, মানে আৰ্টছত আগতে কেইটা ষ্টুডেণ্ট আছিল? 5টা। কমাৰ্চত আগতে কেইজন ষ্টুডেণ্ট আছিল? 7। ছায়েন্সত আগতে কিমান ষ্টুডেণ্ট আছিল? 8। যদি এনেকুৱা হয়, কৈছে যে আৰ্টছত 40% বাঢ়িছে, বোলে স্যাৰ 5ৰ 40% উলিয়াম নেকি এতিয়া? নেহি ভাবা, নেহি। 50% যদি বাঢ়িছে, বোলে 7ৰ 50% উলিয়াম নেকি? স্যাৰ ও বি নেহি। এতিয়া স্যাৰ যদি আমাক 75% উলিয়াব দিছে, কাৰণ বৃদ্ধি পাইছে ন 75%, साइंस 75% उलियम लेकिन सर ना लगे हम ये सब नहीं करना पड़ेगा हम लोगों को क्या करना पड़ेगा কি কৰিব লাগিব স্যাৰ এতিয়া মই ষ্টাৰ্টিংতে কওঁ যদি মই পাৰ্সেন্টেজত কোনো এটা ভ্যালু টোটাল ভ্যালু বুলি ধৰো তো টোটালক পাৰ্সেন্টেজত কি লিখা হয় उसको बोलते हैं भाई 100% যদি মই কিবা এটা সংখ্যাক যদি কিবা এটা সংখ্যাক টোটালত ধৰো তেতিয়ালে তাক उसको মানে আমি তাক কি লিখিম 100% লিখিম ঠিক আছে কোনো এটা সংখ্যাক যদি টোটালত যদি মই ধৰিবলৈ যাওঁ তেতিয়া মই তাক 100% লিখিম am I right or am I wrong তো মই রাইট কৈছো না রং কৈছো যে কোনো এটা সংখ্যাক যদি মই টোটালত লিখিব বিচাৰো তেতিয়ালে তাক মই 100% লিখিব পাৰিম পার্সেন্টেজত ঠিক আছে তোমাৰ তাত 10টা চকলেট আছে মই পার্সেন্টেজত কিমান কম 100% চকলেট আছে তোমাৰ তাত ঠিক আছে অৰ্থাৎ যেটো টোটালত থাকিব হেতুক আমি 100% ধৰিম ধৰা আৰ্টছৰ ষ্টুডেন্ট যিমান আছিল হেতু 100% হি নিজৰ মাজত সায়েন্সৰ ষ্টুডেন্ট যিমান আছিল কি নিজৰ মাজত 100 ষ্টুডেন্ট কমাৰ্চৰ যিমান ষ্টুডেন্ট আছিল কি নিজৰ মাজত 100 ষ্টুডেন্ট মানে 100% ইয়াত কি কৈছে যে প্ৰস্তাৱনাৰ 40% যে অনুপাত এই প্ৰস্তাৱনাৰ আসনৰ সংখ্যা 40% 40% মানে কি 40% বৃদ্ধি কৰা হৈছে এটা মানে চোৱা শতাংশতে কৈছে নে ভাই পার্সেন্টেজতে কৈছে আগতে মানে তাৰ 100% আছিল বৃদ্ধি কিমান পালে 40% টোটাল ইনক্রিজ কিমান হল 140% am I right or wrong এখিনি যদি কোনোবা নাজানা মনত মানে জানিব লাগিব যেতিয়া কোনো এটা বস্তু 50% বৃদ্ধি পোৱা বুলি কয় ধৰক ফৰ এক্সাম্পল মই কৈছো কাৰো তাত 20টা বস্তু আছে কৈছে 50% বৃদ্ধি পাইছে 50% বৃদ্ধি পাইছে মানে কি টোটাল বৃদ্ধি পাওয়ার পিছত কিমান হ'ব যদি কোতে টোটাল বৃদ্ধি পাওয়ার পিছত কিমান হ'ব তোমালোকে স্যার 50% বৃদ্ধি পাইছে মানে টোটাল বৃদ্ধি পাওয়ার পিছত 40 এতেতো ক'ব পাৰিবা কাৰণ 50 মানে আধা নহয় কিমান হ'ব 20 30 কাৰণ 20 আধা 50 50% হলে 10 10 হলে 30 হল এতিয়া আমি কি গম পাইছো যে স্যার আমাৰ 50% বৃদ্ধি হোৱাৰ পিছত 30 পাইছো am I right or wrong 50% বৃদ্ধি হোৱাৰ পিছত আমি কি পাইছো 30 পাইছো 50% আফটাৰ ইনক্রিজ যে ইনক্রিজ হোৱাৰ পিছত 50% ইনক্রিজ হোৱাৰ পিছত বৃদ্ধি হোৱাৰ পিছত আমি কি পাইছো 30 পাইছো ঠিক আছে এতিয়া বৃদ্ধি হোৱাৰ পিছত মানে কি মিনিংটো মানে বৃদ্ধি হোৱাৰ পিছত মিনিংটো এইটো যে আগতে তো স্যার 20 আছিল আৰু ইনক্রিজ তো 10 হৈছে দুটা প্লাস কৰিলে আমি স্যার টোটাল বৃদ্ধি হোৱাৰ পিছত তো পাও সিমিলারলি যদি আগতে 100% স্টুডেন্ট আছিল 40% ইনক্রিজ হৈছে টোটাল আমি বৃদ্ধি হোৱাৰ পিছত টোটাল স্টুডেন্ট কিমান হ'ব 140% সেইখিনি কথা মাইন্ডত ঘুমাই ল'ব লাগিব ঠিক আছে এতিয়া যদি তোমালৈ চোৱা মই টোটাল স্টুডেন্টটো আগতে কৈছো ৰেশিও নাম্বাৰ অলসো উই ক্যান এক্সাক্ট মানে কম্পেয়াৰ এজ এক্সাক্ট নাম্বাৰ ৰেশিও নাম্বাৰটোকে এক্সাক্ট নাম্বাৰ বুলি আমি ভাবিব পাৰো যদি ইহঁতৰ কৈছে বৃদ্ধি হোৱাৰ পিছত নতুন অনুপাতটো কি হ'ব ভাই বৃদ্ধি হোৱাৰ পিছত নতুন অনুপাতটো কি হ'ব আমাক লাগে 5টা স্টুডেন্ট যদি আছিল এতে 40% বৃদ্ধি হলে বৃদ্ধি হোৱাৰ পিছত টোটাল স্টুডেন্ট কিমান হ'ব 140% কাৰ যিমান টোটাল স্টুডেন্ট আছিল কাৰণ 5 টকা আমি টোটাল স্টুডেন্ট ধৰিছো ৰেশিও উলিয়াব আছে এগেইন ৰেশিও 7 আছে 50% বৃদ্ধি হোৱাৰ পিছত বৃদ্ধি হোৱাৰ পিছত স্টুডেন্টৰ সংখ্যা 150% বৃদ্ধি 50% হৈছে বৃদ্ধি হোৱাৰ পিছত টোটাল ষ্টুডেন্টৰ ৰেশিও লাগে ন বৃদ্ধি হোৱাৰ পিছত টোটাল ষ্টুডেন্ট হ'ব 150% মই বুজাই দিছো অলপ আগতে আৰু 8 আছে আৰু 75% বৃদ্ধি হোৱাৰ পিছত 175% হ'ব আমাৰ এই ঘটনাটো হৈছে কিন্তু পৰন্তু পার্সেন্টেজ অনুপাত আছে অনুপাত মানে ভাই হৰণ পার্সেন্টেজ সাইন ক্যান্সেল সো 5 এৰে যদি মই এক হৰণ কৰো 5 এৰে কিমান বাৰ যাব 30 বাৰ কাৰণ তিনিটা আছে ন তিনিটাকে একে সংখ্যা দি হৰণ যাব লাগিব সো 5 এৰে ইয়াতে 30 টাইম যাব 5 এৰে ইয়াতে কিমান 5 দুগুণ মানে 5 3 যা 15 5 25 35 টাইম যাব রাইট এবাৰ রাইট ওকে তিনিটাকে হাতেৰে হৰণ যাবে হৰণৰ ওপৰত মই বহুত বেছি কোৱা নাই হৰণ গলে ইয়াতে হাতেৰে কেইবাৰ যাব ভাই
7 20 বাৰ হৰণ যাব, 7 এইটো কেনসেল, 7 ইয়াতে 5 বাৰ হৰণ যাব। এতিয়া ৰোল ইয়াতে ভাই 20 is 2, এতে রোল 30 is 2, এতে রোল 8 5 যা 40। এটা 0 0 লাড্ডু লাড্ডু কত আমার রেশিও 2 is to 3 is to 4 অর্থাৎ অপশন নাম্বার এ বি কারেক্ট আনসার ফর দিস কোয়েশ্চন। সো এই কোয়েশ্চনটো যেটো কারেক্ট আনসার হ'ব সেইটো আমাৰ অপশন নাম্বার কি হ'ব কোৱা অপশন নাম্বার আমাৰ এ হ'ব। সো এখিনিটো কৰিব লাগিব ভাই, ইজি হয়, মাত্ৰ ক্যালকুলেশন আছে, মই এটা লাইনতে আনসার ওলাইছে, মাত্ৰ ক্যালকুলেশন আছে, ক্যালকুলেশন খিনিটো ভাই জানিব লাগিব। আমি যদি এসআই হ'ব যাও তো সেইখিনিটো জানিব লাগিব, আৰু কনস্টেবল হ'ব লাগিলে ক্যালকুলেশন জানিব লাগিব, যিকিনো হ'ব লাগিলে ভাই চলিবৰ কাৰণে জিন্দা এনেকে লিয়ে ভাই আমাৰ ক্যালকুলেশন জানিব লাগিব। মই গোটেই পেপাৰখনৰ ভিতৰত এইটো অলপ কনসেপচনাল কোৱেশ্চন যেন লাগিছে, অলপ ভাল লেভেলৰ কোৱেশ্চন যেন লাগিছে। সো সকলোৱে চাবা, কোনো কথা নাই। আৰু চোৱা মই কৈছো কাৰোবাৰ যদি একদম বেসিক টু জিৰো বোলে মেথছৰ কাৰণে প্ৰিপাৰেচন মানে মেথছৰ কাৰণে সিলেকশন হোৱা নাই, দেন তোমালোকে একদম সঠিক প্লেটফৰ্মত আছা, একদম সঠিক টাইমত সঠিক বস্তু চাই আছা। তোমালোকৰ কাৰণে কৈছো উইদাউট ফৰ্মুলা, উইদাউট সিঙ্গেল এনি ফৰ্মুলা, একেবাৰে শর্ট টিপ সব অপশনৰ পৰা উঠাই পেলাই তোমালোকক গোটেই কোৰ্সটো অর্থাৎ নট অনলি ফর ম্যাথস রিজনিং গোটেইখিনি হ'ব। আমাৰ কোহলকে ছাৰে গম পাওঁ জিকে পঢ়ায়, বাকি ইংলিশ গোটেইখিনিয়ে তোমালোকৰ কমপ্লিট হৈ যাব। সো সেইকাৰণে কৈছো যদিহে তোমালোকে প্ৰিপাৰেচন কৰি আছা কি কৰিব লাগে মই পিছত কম, কিন্তু ভাই পিছত নকওঁ বাৰু, এতিয়াতো কৈ দিছো, তাৰপিছত কুৱেশ্যনটোত আহিম বাৰু। তেতিয়াহ'লে তোমালোকে অসম মানে ফৰেষ্ট গাৰ্ড এ বা কনষ্টেবল যদি বা বাকী যিবিলাক পোষ্ট আছে সেইবিলাকৰ কাৰণে যদি তোমালোকে আমাৰ লগত জড়িত হৈ প্ৰস্তুতি চলাব বিচাৰা, কাৰণ সময়টো আছে, আফটাৰ ইলেকশ্যন তোমালোকৰ হ'ব, গতিকে এইটো এটা সময় পাই এই চান্সটো যাব নিদিবা। যদি এইবাৰো গ'ল ন, তেতিয়াহ'লে যদি ভাবিছা ভাই আগে মানে এডভাৰটাইজমেণ্টটো ওলাইছে, আগতে এপ্লাই হওক, তাৰপিছত ইলেকশ্যন যাওক, আমি অলপ ইলেকশ্যনত ঘূৰা ফুৰা কৰোঁ, তাৰপিছত ছাৰ পঢ়িম, দেন ডেফিনেটলি হয়তো এইবাৰো তোমাৰ চিলেকশ্যন নহ'ব। আৰু সেইটোকে আমাৰ কি হয়, মই বাৰ বাৰ এটা কথা কওঁ, বিনাশকাৰী বিপৰীত বুদ্ধি, অৰ্থাৎ তোমাৰ যদি লাইফত এই 799 টকাটোত তুমি বহুতটা কথা ভাবিছা, डेफिनेटली बहुत ভাল কথা ভাবি আছা, ऐसे ही दिमाग लगाना चाहिए भाई। এতেই যেনেকৈ দিমাগ লগাইছা ন, উৰুকাৰ ৰাতি নিশা ৰাতি পকেটৰ পৰা কাৰ কিমান পইচা ওলাইছে খতম নাই, বোলে ৰাতি শেষ ৰাত গয়া বাদ গয়া, এনেকুৱা হৈছে। আজি যদি তুমি গাৰ্লফ্ৰেণ্ডক লৈ ফেলে ভাই যেতিয়া বোলে কফিৰ কাৰণে বোলে ছাৰ ফ্ৰেণ্ডৰ পৰা ধাৰাই হওক, বেলেগৰ পৰাই লৈ হওক, য'ৰ পৰাই কি নহয় কালেকশ্যন কৰি পেলাই তুমি কি ক'বা, যদি একচুৱেলি মই কফিয়ে খাওঁ, আমাৰ ঘৰত কফিয়ে চলে, যদি তাৰ ঘৰত এইফালে লাল চাহত চেনি এইফালে কম থাকে, এইফালে মানে বাহিৰত মানে গাৰ্লফ্ৰেণ্ড আচ্ছা তুমি যি খোৱা, পিজ্জা খোৱা, বাৰ্গাৰ খোৱা, বাৰ্গাৰ মিনছ আচ্ছা এইটোকে বাৰ্গাৰ হয় নেকি, ছোৱালীটোৰো সেই দখা তোমাৰো, মানে চবৰে একচুৱেলি আমি যেতিয়ালৈ মানে নিবনুৱা হৈ আছো, যেতিয়ালৈ আমাৰ হাতত ইনকাম চ'ৰ্চ নাই, অফক'ৰ্চ কাৰোবাৰ মাক দেউতাক যদি ইফাল সিফাল আছে, কাৰোবাৰ যদি মাক দেউতাক বহুত বেছি ভাল হয় বুলি ভাবো মই, তেতিয়াহ'লে ল'ৰা ছোৱালীটো সেইখিনি ষ্টিক কৰে, আৰু তেতিয়াই ল'ৰা ছোৱালীটো মানে বান্ধোনত থাকে, সেইখিনি সকলোৰ ক্ষেত্ৰতে হয়, ঠিক আছে। কিন্তু মই কি কৈছো, ইয়াৰ ক্ষেত্ৰত কিন্তু তোমালোকে বহুত ব্ৰেইন লগাই থাকা, বোলে 799 টকা, আচ্ছা আমাক ঠগাব আহিছে, আমাক মানে নিশ্চয় ঠিকেই ভাবিছা। এখন কিতাপ কিনিব যাবা, কিমান কিমান ফিজ, তোমালোকে এটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পাবা, ইয়াত অল এভৰিথিং, মই তোমালোকক এখন সিংগল কিতাপ কিনিব নালাগে, তোমালোকে যদিহে প্ৰস্তুতি এতিয়াৰ পৰা চলোৱা ন, তোমাক ৰাখিব পৰা কোনো নাই। কিন্তু ঘটনাটো হৈছে কি জানে, সেইটোৱে তুমি যেনেকে ভাবি আছা নলওঁ, এতিয়া 211টা এছআইৰ পোষ্ট আছে, 211টা ষ্টুডেণ্ট অসমত ওলাব না নাই, এতিয়াৰ পৰা ৰাত দিন এক কৰি দিব, আৰু চিলেকশ্যন সিয়ে ল'ব। সেই 211ৰ ভিতৰত তুমি পঢ়িছা নাই, তোমাৰ মাইণ্ডত কি আহিছে, সেইটোৱে তোমাৰ এনসাৰ, যে একচুৱেলি মোক এইবাৰ চিলেকশ্যন ওপৰৱালাই দিব বিচাৰিছে, না বিচৰা নাই, মোক এনাৰ্জি দিছে না দিয়া নাই, ঠিক আছে। সেইখিনি কথাই তোমাক ক'ব বিচাৰোঁ, কোনো ধৰণৰ এনেকুৱা শক্তি নাই যে তোমাক ইয়াৰ পৰা বাছ মানে চিলেকশ্যন নোহোৱাকৈ ৰাখিব পাৰিব, যদিয়ে এতিয়াৰ পৰাই লাগি যোৱা। বাছ যিকোনো ডাউট থাকে আমাক সুধিবা, মই এটা কথা মানে 110% গ্যাৰাণ্টি দিব পাৰোঁ, মেথছৰ ক্ষেত্ৰত যদি কোনোবা একদম জিৰ' মাইনাছতো আছে ন, জিৰ' মাইনাছতো আছে বুলি কৈছো ন, মাত্ৰ দুটা বস্তু মনত ৰাখিবা, এটা নেওতা, এটা পূৰণ হৰণ, বাকী মোৰ ওপৰত এৰি দিয়া, গোটেইখিনি কমপ্লিট কৰি দিম উইদাউট সিঙ্গেল ফৰ্মুলা, তোমালোকে গোটেইখিনি কমপ্লিট হৈ যাব। তাৰ কাৰণে পেচেণ্ট, ধৈৰ্য যিটো কৈছো বহুত বেছি ইম্পৰ্টেণ্ট। এনেকুৱা নহয় যে প্ৰথম দিনা আহিছো এই বুজি পোৱা নাই, ছাৰে কৈছিল এনে এনে, একমাহ কনচিষ্টেঞ্চি বজাই ৰখা, নন ষ্টপ বহি থাকা, যে ছাৰ বহি আছো, শিকি আছো, শিকা নাই বাদ দিয়া, লাহে লাহে গম পাম যে তোমাৰ ডেভেলপমেণ্ট কি হৈছে। যেনেকৈ তোমালোকে ৰানিং কৰিব যাবা, ৰানিং কৰিব গ'লে কি হয়, মই এছআই 2বাৰ পাছ কৰিছো না, ৰানিং 2বাৰে ফেইল কৰিছো, কিন্তু মই যেতিয়া এছআইত পাছ কৰিছিলো, মই যেতিয়া ৰানিং কৰিব যাওঁ, মোক মানে প্ৰথম দিনা ভাবছো, মই বোলো ইমান টাইম আছে, মই আজি দৌৰি শেষ কৰিম, ফালি পেলাম একদম, কিন্তু মোক তেতিয়া মানে ছাজেশ্যন দিছিল, বোলে আজি টাইম চাব নালাগে, যি কৰিব নালাগে, এনে যেই পাক মাৰিব পৰা মাৰি থাক। মই সেইটোৱে তোমালোকক এক্সাম্পল কৈছো, এনে বহি থাকা,
10 দিন এনে বহা 15 দিন এনে বহা আজি ললিত ছাৰে কি কৈ আছে কোৱা নাই পাছ শুনি থাকা টোপনি আছে টোপনি আহিলেও আকৌ চোৱা ভাল লগা নাই চিনেমাত তথাপিও কণ্টিনিউ কৰি থাকা নিজে নিজে যদি সেইটো মানে কনসিস্টেন্সিটো 20 দিন একমাহ লগোৱা ন সাকসেস 50% সাকসেস তুমি হৈ গলা বাস সেইখিনি কথাই ক'ব বিচাৰ এনি কাইন্ড অফ ডাউট আমিতো আছো ইয়াত লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ ফুল মক টেষ্ট টপিক ওয়াইজ মক টেষ্ট অল এভৰিথিং ইচ এণ্ড এভৰিথিং য'ত তুমি এখন সিঙ্গেল কিতাপো কিনিব নালাগে এতিয়া আমি গৰুৰ কথা ক'ম গৰু আৰু ঘোঁৰা ওকে যে এজন মানুহে ঘোঁৰা কিনিছিল আৰু গৰু কিনিছিল সি কি কৰিছিল ঘোঁৰা আৰু গৰু এইটো কোৱেশ্চন অলপ কনসেপ্ট বেস হয় যে এজন মানুহে ঘোঁৰা আৰু গৰু কিনিছিল আৰু প্ৰত্যেকটোৰ প্ৰাইস তাৰ কেই টকাত বেচিছে 12,000 টকাত অৰ্থাৎ 12,000ত সেল কৰিছে মানে এটা ঘোঁৰাও সি 12,000ত সেল কৰিছে এটা গৰু সি 12,000ত সেল কৰিছে ঠিক আছে বহুত বঢ়িয়া so the horse was the sold at a loss of 20% and the cow was a gain at 20% the transaction resulted in entire তাৰ মানে ঘোঁৰাটোৱে 20% মানে লস অৰ্থাৎ লোকসানত বিক্ৰী কৰিছে আৰু গৰুটো স্যার 20% লাভত বিক্ৰী কৰিছে मत समझ में आया है या नहीं आया ঘোঁৰাটো 20% লসত বিক্ৰী কৰিছে আৰু গৰুটো 20% লাভত বিক্ৰী কৰিছে কিন্তু কৈছে ট্ৰানজেকশনটো লাভ বা লোকসান কি হৈছে হেতু কোৱেশ্চন কৰিছে এটা তোমালোকে এটা যদি কোনোবা এফেক্টিভ ইন্টারেস্ট যায় না কি ভাবো স্যার এফেক্টিভ ইন্টারেস্ট লব টোটালত যিমান পার্সেন্ট আহে সিমান পার্সেন্ট 12,000 লৈ লোৱা কিন্তু কনসেপ্টে আমাক এটু কয় যে লাভ বা লোকসান আমি ক'ত কম্পেয়াৰ কৰো লাভ বা লোকসান আমি সদায় কম্পেয়াৰ কৰো অন সিপি সিপি मतलब কস্ট প্রাইস যেটো ক্ৰয় মূল্য ওকে যেটো কস্ট প্রাইস হ'ব তোমাৰ কিনা মূল্য হ'ব কি কিনা মূল্যতে লাভ লোকসান চাব পাৰিবা বেচা মূল্যতো লাভ লোকসান হোৱা নাই যেনে তুমি এটা কলম 20 টকাত বেচিছা তুমি লাভ হ'ল না লোকসান তুমি ক'বছ মই কেই টকাত বা কিনিছিলো এক্স্যাক্টলি মই হেতুই কৈছো যে কিনা মূল্য বা কস্ট প্রাইসৰ ওপৰতে লাভ লোকসানটো চোৱা হয় যদি কিনা প্রাইস বা কস্ট প্রাইসৰ ওপৰত লাভ লোকসান চোৱা হয় डेफिनेटली इसका मतलब क्या है जो डेफिनेटली यार मीनिंग तो হৈছে যদি আমাৰ কস্ট প্রাইসত লাভ লোকসানটো চোৱা হয় ঘোঁৰাটো 20% লোকসানত বিক্ৰী কৰিছে আৰু গৰুটো 20% লাভত বিক্ৰী হৈছে ইয়াৰ মিনিংটো হৈছে যে স্যার আমি যদি ইয়াৰ ডেফিনেটলি আমি এটা কথা ভাবিবলৈ যাও তেতিয়ালে আছে যে লাভ বা লোকসান তো কস্ট প্রাইস যদি হয় এতে কস্ট প্রাইস নাই বহুত বঢ়িয়া কথা কৈছা মই কেনে কৈছো বহুত ধুনিয়া কনসেপ্ট বেস কোৱেশ্চন হয় প্ৰথম আমাক এটা দিয়া আছে 20% লোকসান হৈছে অর্থাৎ 20% লোকসান 20% লোকসান বা লস 20% আমি ভগ্নাংশত লিখিব পাৰো যিবিলাক পেজ আছে ইয়াতে গম পাব 20% একচুয়ালি আমি ভগ্নাংশত লিখিব পাৰো 1/5 বহুত বঢ়িয়া লাভ বা লোকসান কি মই এতে বহুত বেছি ডিপত যাব নোৱাৰো কাৰণ মই যেহেতু এটা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডিসকাস কৰি আছো যাবা লাভ বা লোকসান আমি ডিসকাস বা আমি কম্পেয়াৰ কৰো কিহৰ ওপৰত কস্ট প্রাইসৰ ওপৰত যাৰ লগত কম্পেয়াৰ কৰি সি সদায় তলত থাকে মই কৈছো যে অৰ্থাৎ যেতিয়া 20% লস হ'ব তাতে কস্ট প্রাইস 5 হ'ব আৰু যেটো হয় লস বা লোকসান লস হলে ওপৰটো বুজাব লাভ হলে ওপৰটো বুজাব সো লস কিমান হৈছে 1 টকাৰ লস হৈছে তাৰ মানে আমি সি 5 টকাত কিনিছিল 5 रुपीसত 1 টকা যদি লস হয় অৰ্থাৎ লস হৈছে তেতিয়া দ্যাট মিন্স 5 - 1 4 আমি ৰেশিওত বনাই আছো আমি দুটা সিস্টেমত বনাম আমি ৰেশিওত বনাই আছো ইয়াত অনলি ৰেশিও সিস্টেমত বনাই আছো সেকেন্ড কন্ডিশন গৰুটোৰ কথা কৈছে যে 20% স্যার লাভ হৈছে ওকে গেইন বা প্রফিট 20% মানে अगेन 5 যে লাভ বা লোকসান সদায় তলৰ সিপি লগত তুলনা কৰা হয় সিপি মানে ক্ৰয় মূল্য বা কস্ট প্রাইস সো কস্ট প্রাইস এট 5 এটা গেইন বা লাভ এটা লাভ কেই টকা হৈছে 1 টকা যদি স্যার সি 5 টকাত বস্তু এটা কিনিছিল 5 रुपीसত আৰু 1 টকা বা 1 रुपीस তাৰ গেইন হৈছে বা লাভ হৈছে दैट मींस सर কেই টকাত সেল কৰিব কি স্যার 6 रुपीस में सेल करेगा क्लियर और नॉट क्लियर डेफिनेटली তোমালোক ক্লিয়ার হ'ব লাগে যে কি 6 টকাত সেল কৰিব এটা ঘটনাটো হৈছে যে স্যার এতে সেলিং প্রাইস তুই দিয়া আছে তার মানে ঘোড়াটোকো 12,000 সেল কৰিছে বলে যে টোটাল দুটা মিলি 12,000 সেল কৰা নাই ওরে ঘোড়াৰ সানা আৰু গৰুৰ সানা আছিল যে দুটা মিলি 12,000 সেল কৰিব 12,000 সেল কৰিব সো ইয়াত ঘোড়াটোকো আমাৰ 12,000 সেল কৰিছে এন্ড গৰুটোকো স্যার 12,000 সেল কৰিছে যদি এই ঘোড়াটোক 12,000 সেল কৰে গৰুটোকো 12,000 সেল কৰে ইয়াতো অনুপাতৰ ভ্যালু দিয়া আছে দ্যাট মিন্স এসপি মানে সেলিং প্রাইস অর্থাৎ এই অনুপাতত 4 দিয়া আছে এক্সাক্ট ভ্যালু 12,000 ইয়াত অনুপাতত 6 দিয়া আছে এক্সাক্ট ভ্যালু 12,000 সকলে বুজি পাইছে নে পোৱা নাই ইয়াত সিপি গৰু আৰু ঘোড়া সিপি বা কস্ট প্রাইস একে নাছিল সেলিং প্রাইস একে আছিল কিন্তু কস্ট প্রাইস সেলিং প্রাইস যে তাৰ কি আছিল একে আছিল গুৰি কস্ট প্রাইস উলিয়াব লাগিব স্যার কস্ট প্রাইস কিয় উলিয়াব লাগিব কাৰণ লাভ বা লোকসান কিমান আছে তেতিয়াহে ভাই গম পাম এটা ঘটনাটো চোৱা যদি এটো 12,000 হয় এটো অনুপাতৰ ভ্যালু এক্সাক্ট ভ্যালুৰে ডিভাইড কৰিলে কি হ'ব স্যার 3000 am I right or wrong of course right এই 3000 এর লগত যদি পূরণ কৰা আমি কি পাম স্যার 15,000 am I right or wrong so absolutely right
সো কিয় কাৰণ অনুপাতৰ ভ্যালুটোৰে এক্সাক্ট ভ্যালুক যেতিয়া হৰণ কৰো আমি পাও স্যাৰ এটা ম্যাজিক নাম্বাৰ সো সেই ম্যাজিক নাম্বাৰটো যতে পূৰণ কৰা এক্সাক্ট ভ্যালু পাম মানে আমি গম পালো গৰুত মানে ঘোঁৰাটোৰ যিটো কষ্ট প্ৰাইস আছিল 15000 সিগাৰে এই অনুপাতৰ ভ্যালুটোৰে এই দুটা কন্ডিশন যে এটো ঘোঁৰা এটো গৰু এটো ঘোঁৰাৰ ভাই হর্স का कंडीशन है এই গরু का कंडीशन है গরুতকে আমি এই তলত গরুই আমার কথা ভাবা নাই আমি গরুৰ হিসাব উলাই আছে ন এটা যা 6 এৰে 12000 ক ডিভাইড কৰিলে আছে 2000 2000 হৈছে এটা ম্যাজিক নাম্বাৰ এই ম্যাজিক নাম্বাৰ যতে পূৰণ কৰা এক্সাক্ট ভ্যালু পাবা সো ইয়াত পালো 10000 10000 কি আছে স্যার গৰুৰ যেটো কষ্ট প্ৰাইস আছিল 10000 কন্ডিশনত দিছে তোমালোকে যদি স্যার ঘোঁৰাটোত 20% লোকসান হৈছে যদি কষ্ট প্ৰাইস 15000 হয় 15000 ৰ 20% কিমান হ'ব সো 50 সো প্ৰথম 1% ভ্যালু উলিয়াব দিছিল 1% ভ্যালু মানে দশমিকৰ পিছত দুটা অংক থাকিব লাগিব সো দশমিক ইয়াত দিম দুটা অংক থাকিল তো 20% ভ্যালু উলিয়াবৰ কাৰণে 20 ৰ লগত 2 ৰ লগত পূৰণ সো এটা 3000 আমাৰ হৈ গল পূৰণটো কৰিব জানা তাৰ মানে আমি কি গম পালো যে ঘোঁৰাটো বেচতে তাৰ 3000 টকা লোকসান হৈছে গৰুটো বেচতে 20% লাভ হৈছে গৰুটো 20% লাভত বিক্ৰী কৰিছে অৰ্থাৎ যদি 10000 ৰ 20% ওলাও মুখে মুখে এৰাই 1% ভ্যালু দশমিক ইয়াত আহিব মানে কেনসেল হৈ যাব সেইকাৰণে 1% ভ্যালু 100 হল সো 20% লাভ যদি হয় তেতিয়ালে 2000 টকা হি লাভ হৈছে এটা তোমালোকে চোৱা ঘোঁৰাটো বেচতে কি 3000 টকা লোকসান হৈছে ই লোকসান হৈছে এটো লোকসান লস আৰু এটো গেইন এটা 2000 টকা কি মানে ঘোঁৰাটো গৰুটো লাভ পাইছে টোটাল ট্ৰানজেকশনত লাভ বা লোকসান কিমান হ'ব ইয়াত 3000 ৰ লস ইয়াত 2000 ৰ লাভ ভাই এতিয়া তো हम लोग बच्चा बोलेंगे कि 1000 টকা তার লোকসান হইছে কারণ কি ঘোড়াটো বেচতে 3000 ৰ লোকসান হইছে আৰু গৰুটো কি কৰিছে গৰুটো মানে এই গৰুটো ন সো এটো কি আছে গৰুটো বেচতে কি 2000 টকা লাভ হইছে সো টোটাল ট্রানজেকশনত কি লস হ'ব 1000 रुपीस সো বহুত বঢ়িয়া লাগে না কোৱেশ্চন মই হিকানে কৈছো গ্ৰেড 1 ৰ যিখন পেপাৰ আছে ম্যাথছৰ লেভেলটো ঠিক ঠাক আছে বহুত বঢ়িয়া আৰু আমি পাৰ্ট 2 ৰ বাকি যিমান যিখিনি কোৱেশ্চন আছে সেইখিনি লৈ আহিম কিন্তু মই ফাৰ্স্ট অফ অল এইখিনি ক'ব বিচাৰো যে এতিয়াৰ পৰা টাৰ্গেট যদি কৰা ন ইয়াত একদম শর্ট এই কোৱেশ্চনটো বহুত ভাল কনসেপ্ট বেস কোৱেশ্চন হয় কিন্তু যদি মই কওতে টাইম লাগিছে এইকাৰণে মই ভাবিছো তোমালোকক সব কনসেপ্ট দি যাও যদি তোমালোকে ভাবা যে ওকে মোৰ কনসেপ্টটো বহুত ক্ষেত্ৰত ক্লিয়াৰ আছে দেন ডেফিনেটলি আমি এটো ক্লিয়াৰ কৰিব পাৰিম এটো কোৱেশ্চন অপশনটো ভুল আছে মই এইকাৰণে ডিসকাস নকৰা এটো কোৱেশ্চনৰ মানে অপশনটো ভুল আছে এটা কৈছে পইচাৰ মতে সেম লস গেইন এনেকে দিয়া আছে এইকাৰণে মই এটো ডিসকাস নকৰো ঠিক আছে এটো কথাটো কৈছো ভাই বেছি ব্ৰেইন নেহি লাগানা কা হে ওকে এটা আছে সিম্পল ইন্টারেস্ট নামটো সিম্পল ওকে কিমান সৰল সুতত 4 বছৰলৈ মুঠ মূলধনৰ 4 গুণ হ'ব মানে প্ৰথম হৈছে at what rate of interest simple interest 4 years the sum of money will be become the 4 times the principal amount so এতে মানে প্রিন্সিপাল অ্যামাউন্ট মানে মূলধন তার মানে প্রিন্সিপাল অ্যামাউন্ট এটা আছিল তাহলে কি প্রিন্সিপাল অ্যামাউন্ট কি আছে সাম অফ মানি কি জানা সমিতিমূলক এই আখৰেৰে বুজা হয় সমিতিমূল কাক কয় ধৰাল ফৰ এক্সাম্পল তুমি 50 টকা কাৰোবাৰ পৰা ধাৰাই লৈছা বলে স্যার ধাৰাই লোৱাটো অলপ বেছিকে কম এনেইতো আমি সৰু মানুহে এটা 50 লাখ পাব বলে স্যার ওকে 50 লাখ তুমি কাৰোবাৰ দিছা দান দিছা ওকে ঠিক আছে ডোনেশন দিছা যে 50 লাখ তুমি কাৰোবাক ডোনেশন দিছা 50 লাখ যদি কাৰোবাক ডোনেশন দিয়া বলে স্যার এতে ইন্টারেস্ট তুমি লৈছা ডোনেশনৰ ইন্টারেস্ট নাথাকে তুমি বেলেগক ইন্টারেস্টত দিছা 50 লাখ শুনি ভাল লাগিছে ওকে আপোনাৰ স্যার এই লেকচাৰ শুনি নাথকিলো ন হেনেকৈ হলে সো 50 লাখ যদি কাৰোবাক ইন্টারেস্ট মানে দিছা বা সুতত দিছা তেতিয়ালে ধৰাল 2% সুতত দিছা তুমি এটা কিবা সুত পালা মই সাপোজ কৈছো তুমি 1 লাখ টকা সুত পালা মই এনে এটা एग्जांपल দিছো 1 লাখ টকা সুত পালে এটা এটুটো আমাৰ প্ৰিন্সিপাল এমাউন্ট এটু মূলধন ভাই তুমি পাবাই লাগিব আৰু সুতটো এক্সট্ৰা পাব লাগিব যেটো এসআই এই সুত আৰু মূলধন যোগ কৰাৰ পাছত টোটাল যেটো কয় তাক কয় সাম অফ এমাউন্ট মানে আছে সমৃদ্ধিমূল যেটো ইংলিশত এই আখৰেৰে বুজোৱা হয় ইয়াত কি কৈছে যে এটা পইচা কি 4 বছৰত 4 গুণ হৈ গৈছে 4 বছৰত কিমান গুণ হৈছে 4 টাইমছ হৈছে 4 গুণ কি হৈছে সাম অফ মানি মানে সমৃদ্ধিমূল এটা মই ধৰাল পইচাটো প্ৰিন্সিপাল এমাউন্টটো ধৰল 1 টকাই ধৰিলো যদি 1 টকা আছিল মানুহ তাত কি 4 বছৰত তা সাম অফ মানি মানে সুদ যোগ মূলধন টোটাল কিমান আছে 4 টাইমছ মানে কাৰ মূলধনৰ 4 টাইমছ হলে 1 ৰ লগত 4 পূৰণ কৰিলে 4 হ'ল এটা মূলধনৰ 4 টাইমছ যদি হয় সো 1 * 4 মানে 4 হৈ গল বহুত বঢ়িয়া এতিয়া ঘটনাটো তোমালোকে চোৱা 4 টাইমছ যেতিয়া হৈ গল সো আমি 4 লগত পূৰণ কৰিলে 4 টাইমছ হৈ গল ক্লিয়াৰ আছে না বলে অফ কোৰ্স আছে এই ঘটনাটো আছে এসআই বা ফুট কিমান হ'ব এটা ঘটনাটো হৈছে
সাম অফ মানি যদি 4 হয়, সাম অফ মানি কি কিব স্যার আপুনি অলপ আগতে কৈছে সাম অফ মানি প্ৰিন্সিপাল এমাউন্ট আৰু সুদ দুইটা সোমাই থাকে মানে মূলধন আৰু সুদ দুইটা সোমাই থাকে তাৰমানে মূলধন কিমান 1 টকা সুদ কিমান টকা মানে 3 টকা ৰাইট আৰু ৰং বুজি পাইছানে বুজি পোৱা নাই সো অফ কোর্স বুজি পাইছো এতে সুদ কেই টকা হল 3 টকা হল 3 টকা যদি সুদ হয় সিম্পল ইন্টারেস্টৰ সূত্ৰ ভাই সিম্পল is SI = PRT by 100 so SI = PRT by 100 is a মানে ফর্মুলা অফ মানে কি হয় সিম্পল ইন্টারেস্ট বা সরল সুদৰ ফর্মুলা হয় এতিয়া हमको लगेगा क्या भाई কিমান সরল সুদত এট দা রেট অফ সিম্পল ইন্টারেস্ট কোনটো সরল সুদত রেট অফ সিম্পল ইন্টারেস্ট মানে আৰৰ ভ্যালু আমি উলিয়াব লাগিব आर वैल्यू जब रेट ऑफ सिंपल इंटरेस्ट हमको चाहिए उसके मतलब क्या है भैया सो हमें रेट ऑफ सिंपल इंटरेस्ट जब लगे आर वैल्यू जब लगे तो आर मतलब क्या है मन रखा आर माने आर तो याते रखिब बाकीखिनि गोटेइखिनि ताते যাব বাদ দিয়া आर वैल्यू যেতিয়া উলিয়াম তেতিয়া आर ইয়াত থাকিব বাকিখিনি যাব SI তলত আছিল ওপৰত যাব এই দুটা ওপৰত আছিল তলত আহিল T এটা ভ্যালু কিটা বহাই দিয়া SI মানে কিমান আছে 3 আৰু 100 ভাই P মানে 1 and T মানে टाइम उसको मतलब 4 বছৰত কৈছে টাইম মানে 4 বছৰ 4 এটা চোৱা ওপৰত 3 * 100 মানে 300 ডিভাইডেড বাই 4 এটা 4 ৰে 300 হৰণ কৰিলে 75% মানে 75% ৰেট অফ ইন্টারেস্ট আমাৰ আহি যাব এটা মই 3 4 ৰে 300 কো হৰণ কৰা শিকাম নেকি যদি শিকাব লাগে तो हम लोग नहीं सिखाएंगे so 75% will be correct answer for this question জবৰদস্ত তৰিকে से তোমালোকে গম পাইছা না কিবা টাফ আছে নেকি ইনফৰমেশন নাই এতে তো মই যিখিনি লিখিছো মই নহলে মুখে মুখেও ইয়াক আনসার কৰিব পাৰিলো কিন্তু দেখাই এখিনি দিছো এটো বহুত বেছি শর্ট ট্রিকতে আছে ঠিক আছে সো उसके बाद है इज ए वाला क्वेश्चन सो এনেকুৱা টাইপৰ क्वेश्चन মই হাজাৰ বাৰ কৈছো হাজাৰ বাৰ কোৱা নাই বাৰু হাজাৰতে একবাৰ কম নহয় একবাৰ কম নহয় একবাৰ কম কৈছো নেকি সো ইন বাই হাউ মাচ পার্সেন্টেজ এরিয়া দ্য স্কয়ার উইল দ্য ইনক্রিজ দ্য সাইড অফ ইনক্রিজ বাই 10% মানে এটা বর্গ হে ভাই বর্গৰ বাহুটো সবকা সমান হে মানে বর্গৰ বাহু গোটেইকিটা সমান হয় কৈছে বর্গৰ যেটো বাহু আছে ন প্রত্যেকক 10% ইনক্রিজ করা আছে 10% মানে এফালো 10% এফালো 10% এফালো 10% মানে গোটেই এফালে 10% ইনক্রিজ কৰিছে কৈছে টোটাল এরিয়াৰ মানে ইনক্রিজ কিমান হ'ব সো এনেকুৱা টাইপৰ কোৱেশ্চনত আমি কি লগাম ডাইৰেক্ট এফেক্টিভ ইন্টারেস্ট লগাম এফেক্টিভ ইন্টারেস্ট কোড ইউজ হয় মই কৈছো যত বস্তু দুটা পূৰণ হৈ থাকে বস্তু কেইটা পূৰণ হৈ থাকে বস্তু मतलब স্যার বস্তু मतलब যেনে এটা কালি বা এরিয়াৰ কথা কৈছে এরিয়া বুলি কলে বর্গৰ এরিয়া কি হয় স্যার সাইড ইনটু সাইড তোমালোকে চোৱা যেতিয়া মই এরিয়া উলিয়াম ন এরিয়া উলালে দুটা সাইড পূৰণ কৰিলে আমি এরিয়া পাও যেতিয়া কিবা এটা মেটেৰিয়েলত আমাৰ ইনটু সাইন থাকিব তাক আমি ডাইৰেক্ট এফেক্টিভ ইন্টারেস্টত চেঞ্জত আনিব পাৰো বেলেগত নোৱাৰো যদি প্লাস হৈ থাকে তেতিয়া নোৱাৰো যেনে আয়তৰ কালি সূত্ৰ আয়তৰ যদি কয় আয়তৰ মানে এটা ৰেক্টেঙ্গুলাৰ যদি লেংথ ইমান বাঢ়িছে ব্ৰেথ ইমান বাঢ়িছে তেতিয়ালে আমি এরিয়া আমি ডাইৰেক্টলি উলিয়াব নোৱাৰো ওকে এটা ৰেক্টেঙ্গুলাৰ লেংথ ইমান বাঢ়িছে ব্ৰেথ ইমান বাঢ়িছে তেতিয়া এরিয়া আমি ডাইৰেক্টলি উলিয়াব নোৱাৰো কিন্তু মই কি কৈছো কিন্তু আমি কিহৰ ক্ষেত্ৰত পাৰো স্যার কিহৰ ক্ষেত্ৰত পাবো ৰেক্টেঙ্গুলাৰ ক্ষেত্ৰত যদি নোৱাৰো স্কয়াৰৰ ক্ষেত্ৰত পাবো স্কয়াৰৰ ক্ষেত্ৰত বা এরিয়া বা যদি উলিয়াও সাইড ইনটু সাইড আমি ক্ষেত্ৰত কিয় উলিয়াব পাৰো কাৰণ ইয়াত দুটা সাইড পূৰণ কৰিলে আমি এরিয়া পাও যদি জন মাল্টিপ্লাই হৈ থাকে তাত আমি আমাৰ কি হয় এফেক্টিভ ইন্টারেস্ট ইউজ হয় আৰু এফেক্টিভ ইন্টারেস্টৰ ফৰ্মুলা আছে a + b + ab / 100 a + b + 100 মানে কি সো মই বাৰবাৰ কৈছো মই ডিটেইলছত বহুত যাব নোৱাৰো ইয়াত যেটো মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ ডিসকাস কৰিছো যেটো 10% ইনক্রিজ হৈছে বৃদ্ধি পাইছে 10% মানে কি এ মানে কি প্ৰথমতে কিমান ইনক্রিজ হৈছে 10% এতে যেটো বাহু সব একে হয় বি মানে কি হ'ব 10% ইনক্রিজ হৈছে ঠিক আছে এ আৰু বি মানে বাহু ঠিক আছে এটা এ আৰু বি বাহু যদি হয় সো এ কিমান ইনক্রিজ হৈছে 10 প্লাস বি কিমান 10 প্লাস এ মানে কিমান 10 * 10 ডিভাইডেড বাই এরিয়া তো 0 0 ক্যান্সেল 0 0 ক্যান্সেল পূৰণ থাকিলে তো মাজত যদি পূৰণ মাজত থাকে তেনে ডাইৰেক্ট 0 0 একে ক্যান্সেল কৰিব পাৰি সো 10 + 10 মানে 20 প্লাস 1 * 1 মানে 1 অর্থাৎ 21% তার এরিয়া ইনক্রিজ হ'ব সো 21% will be correct answer for this question সো একদম ইজি আছিল কিন্তু মাত্ৰ আমি জানিব লাগে এফেক্টিভ ইন্টারেস্ট আমাৰ কোড ইউজ হ'ব পাৰে আমি ডাইৰেক্টলি উলিয়াব পাৰিম সো নেক্সট কোৱেশ্চন আমাৰ আছে বহুত বঢ়িয়া জবৰদস্ত তৰিকে কোৱেশ্চন মই পাৰ্ট 2 এটো আমাৰ আজি লাষ্ট ক্লাস মানে লাষ্ট কোৱেশ্চন হ'ব সো আমি এইটো কোৱেশ্চনৰ পিছত আমি নেক্সট পাৰ্ট 2 জানিম মানে কৈছে with the ABC center 3 circles are drawn such that they touch each other externally তাৰ মানে তিনটা সেন্টাৰ আছে A B C আৰু সেই সেন্টাৰ থকা তিনটা কি থাকে তিনটা কি আছে সার্কেল আছে মানে A B C ओके A B C का मतलब है A এটো A সেন্টার এটো B সেন্টার A वाला C সেন্টার কৈছে সিহঁতে এটা আনটো এক্সটারনালি টাচ করতে ভাই সোমাই যোৱা নাই টাচ
টাচ বুজি পাইছা না টাচ কৰিছে ওকে if the sides of the triangle abc যদি abc sides তো হয় সাইড মানে abc সাইড কিমান হ'ব ভাই 4 bc ৰ সাইড abc মানে যেটো সাইড বুলি কৈছে abc triangle সাইড এৰ সাইড কিমান 6 এৰ সাইড কিমান 8 কৈছে তেতিয়ালে সিহঁতৰ ৰেডিয়াস কেইটাৰ যোগফল কিমান হ'ব তিনিটা ট্ৰায়াঙ্গল এটা ৰেডিয়াস বুলি ক'লে চোৱা তিনিটা ট্ৰায়াঙ্গলৰ ৰেডিয়াস বুলি ক'লে এইটো এটা ৰেডিয়াস আৰু এইটো এটা ৰেডিয়াস তাৰমানে আমি ৰেডিয়াস কেইটাৰ যোগফল লাগে কিন্তু এটা যদি তোমালোকে ভালকে কথা অবজাৰ্ভ কৰিছে ইয়াত আমি যেতিয়া ইয়াত চোৱাচোন এই যেটো এইটো ৰেডিয়াস 2 3 4 5 6 মানে কিন্তু ৰেডিয়াস তিনটা ট্ৰায়াঙ্গলৰ কেইটা থাকিব তিনটাই থাকিব ন তিনটা ট্ৰায়াঙ্গলতো ৰেডিয়াস তিনটা থাকিব কিন্তু এটা 6 আছে মানে এটা ট্ৰায়াঙ্গলৰ দুবাৰ ৰেডিয়াস কাউন্ট হৈছে কিন্তু দা সাম অফ ৰেডিয়াস লাগে তোমালোকে ভাবা হৈছে গোটেইটা যোগ কৰি দিও কাৰণ গোটেইটা বাহু যোগ কৰিলে কিমান হ'ব 18 বলেছা ৰাইট কিন্তু এটো আমাৰ आंसर হ'ব নোৱাৰে কিয় এই 18 ত চোৱা ইয়াত আৰু ইয়াত এই ট্ৰায়াঙ্গল এই সার্কেলটো দুটা ৰেডিয়াস কাউন্ট হৈছে এটো আৰু এটো ইয়াতো দুটা ৰেডিয়াস কাউন্ট হৈছে আৰু এটো ট্ৰায়াঙ্গলৰ এটো আৰু এটো দুটা ৰেডিয়াস কাউন্ট হৈছে দ্যাট মিন্স স্যার সবতে দুটা ৰেডিয়াস কাউন্ট হৈছে যেতিয়া গোটেইটা বাহু যোগ কৰি দিম কি পাইছো 18 কিন্তু দুটা যদি কাউন্ট হৈছে সবতে মানে দুইদি আমি কি কৰিব হৰণ কৰিলে আমি দা সাম অফ ৰেডিয়াস পাম তেতিয়া আমি সিঙ্গল ৰেডিয়াস অৰ্থাৎ প্ৰতিটো বৃত্তৰ বা প্ৰতিটো সার্কেলৰ এটা ৰেডিয়াসৰ যোগফল পাম যেনে কৈছে তিনিটা বৃত্তৰ ৰেডিয়াস মানে কি কয় কোনবা নাজান যদি কৈ দিছো চেণ্টাৰৰ পৰা বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাডালক কি বুলি কয় ৰেডিয়াস বা ব্যাসাৰ্ধ বুলি কয় সো ইয়াতো আমাৰ এইটো ৰেডিয়াস হয় যদি ৰেডিয়াস আমাৰ কি হৈছে আমাৰ ইয়াত 9 হ'ব ঠিক আছে টোটাল সো এটা আমি ৰেডিয়াসত মানে ধৰ এইটো এ কেন্দ্ৰ থকা বৃত্তটোৰ ৰেডিয়াস বি কেন্দ্ৰ থকা বৃত্তটোৰ ৰেডিয়াস গোটেইটা ৰেডিয়াসৰ সি কেন্দ্ৰ থকা বৃত্তটোৰ ৰেডিয়াস গোটেইটা ৰেডিয়াসৰ যোগফল উলিয়াব দিছে যেহেতু এটা দুবাৰ কাউন্ট হৈছে বা ওগিটা যোগ কৰোতে সাইড গিটা যোগ কৰোতে ট্ৰায়াঙ্গলৰ সো কেনে দুইদি হৰণ কৰিলে আমি কাৰেক্ট আনসাৰটো পাই যাম সকলো মই দেখাই দিছো নিশ্চয় বুজি পাইছা আৰু ডিটেইলছত মই কোৱা নাই বাকি সকলোৱে আমাৰ কোৰ্সৰ লগত জড়িত হ'ব বুলি আশা থাকিল আৰু ভাই এইবাৰ সপোনটো কোৰ্সৰ লগত জড়িত হোৱা নোহোৱা হেতু বেলেগ কথা কিন্তু ভাই এইবাৰ ভাই সপোন পূৰণ হ'ব লাগিব যেটো তোমালোকে এই ফার্স্ট এন্ড সেকেন্ডত যেটো হেৰুৱাইছা যে তোমাৰ ফ্ৰেন্ড সার্কেলৰ হল ৰিলেটিভছৰ হল বাকি সকলোৰে বহুতৰ তোমাৰ লগত চা চিনাকি ভিতৰ হল যেটো টানা তুমি পাই আছা যেটো মানে নট ফৰ টানা অনলি ফৰ ইউ তোমাক যদি দৰকাৰ আছে ন তুমি এইবাৰ লাগি যোৱা দিন ৰাত এক কৰি দিয়া তোমাৰ সিলেকশন নোৱাৰ কোনো কথা নাই সো আজি ক্লাছত এইখিনি আছিল অতি সোনকালে এগেইন লগ পাম থ্যাংক ইউ সো মাচ